নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে টেকনো ফাৰ্মিংলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি জনাবলৈ আহিছোঁ এটা এই দেখিছেনে সিনটেক্স পানী যিটো ষ্ট'ৰেজৰ জেগা। আপোনালোকে ব্ৰইলাৰ ফাৰ্মিঙত যেতিয়া পানী ষ্ট'ৰেজ কৰে সেইটো একদম ঠাণ্ডা জেগাত ৰাখিব, কিয়নো এতিয়া গৰম দিন আহি আছে আৰু বাৰ্ডে গৰম পানী খালে বাৰ্ডৰ যিটো টেম্পাৰেচাৰটো বাঢ়ি যাব পাৰে, হিট ষ্ট্ৰ'ক হোৱাৰ চান্সেছ বেছি থাকিব। এই বাহিৰৰ পৰিৱেশটো দেখিছে কিমান চাফা আৰু সুন্দৰকৈ ৰাখিছে। আৰু আপোনালোকে এনেকৈ ধৰণে সিনটেক্সটো এই আওলাটোৰ যে দেখিছে, এই আওলাটোৰ এইফালে পিছফালে আপোনালোকে ৰাখিলে আচলতে ছাঁ জেগা থাকিব আৰু ঠাণ্ডা জেগা থাকিব। এনেকুৱা ধৰণে ইফালে গছ গছনিও আছে, ইয়াতে যাতে ঠাণ্ডা হৈ থাকিব। বাৰ্ডৰ যিমান ঠাণ্ডা হৈ থাকিব এনেকুৱা ধৰণে আপোনালোকে বাৰ্ডৰ যিটো পানী কনজাম্পশ্যন হ'ব সেইটো ঠাণ্ডাই আচলতে পানী খাবলৈ পাৰিব। এয়া দেখিছে ওপৰৰ পৰা ধুনীয়াকৈ এনেকৈ সিনটেক্সটো আছে। সিনটেক্সৰ পৰা যেতিয়া পানীটো আহিব অটো ড্ৰিংকাৰত, তেতিয়া ঠাণ্ডা পানী আহিব আৰু বাৰ্ডে ঠাণ্ডা পানী কনজাম্পশ্যন কৰিব। ঠাণ্ডা পানী যেতিয়া কনজাম্পশ্যন কৰিব বাৰ্ডৰ হিট কণ্ট্ৰল হৈ থাকিব। তো এইটো ধৰণে এখন দেখিছে চিৰি দি দিছে, চিৰিখনেদি আপুনি গৈ পিনি তাতে মেডিকেশ্যন কৰিব পাৰিব, ইলেক্ট্ৰলাইট দিব পাৰিব, যিটো ঠাণ্ডা হ'বৰ কাৰণে গ্লুক'জ দিব পাৰিব। এনেকৈ ধৰণে যদি আপুনি ৰাখিব পাৰে তো আপোনালোকৰ ফাৰ্মখনত এটা ভাল ৰিজাল্ট পাব আৰু গৰম দিনত এটা ভাল ফলাফল পাব বুলি আশা কৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ পেজখন ফ'ল' ৰাখিব। ধন্যবাদ। আজিলৈ